BN কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰ নামেই যাৰ পৰিচয়। আমাৰ প্ৰতিষ্ঠানত PM সূৰ্যাঘৰ মুফ্ত বিজলী যোজনা আঁচনিৰ উদ্যোগত আপোনালোকে ছাবচিডি আৰু সুলভ মূল্যত আপোনালোকৰ গৃহত সংযোগ কৰিব পাৰিব সোলাৰ পেনেল। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম BN কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰলৈ আৰু সকলো ধৰণৰ ইলেক্ট্ৰিকেল সামগ্ৰীৰ লগতে লৈ যাওক সোলাৰ পেনেল আপোনাৰ গৃহলৈ। আমাৰ ঠিকনা BN কনষ্ট্ৰাকশ্যন, লিচুবাৰী, যোৰহাট। যোগাযোগ নম্বৰটো হৈছে 9435097068 অথবা 9085161789। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ' মজিয়াত মই পল দাস। চাওক আজিৰ বাতৰি। অষ্টম বাৰ্ষিক দেৰগাঁও পূৰ্বাঞ্চলিক ৰাজহুৱা বিহু উদযাপন সমিতিৰ উদ্যোগত আয়োজন কৰা হৈছে বিহু নাচ, ঢোল, পেঁপা বাদনৰ এটি কৰ্মশালা। নিউজৰ এক ৰিপৰ্ট। অষ্টম বাৰ্ষিক দেৰগাঁও পূৰ্বাঞ্চলিক ৰাজহুৱা বিহু উদযাপন সমিতিৰ উদ্যোগত আয়োজন কৰা হৈছে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা। উল্লেখযোগ্য যে 15 দিনীয়া বিহু কৰ্মশালাটিত বিহু নাচ, ঢোল, পেঁপা, গগনা, বিহু আৰু বিহুৱতী বিষয় কেইটাক লৈ আয়োজন কৰা হৈছে। উদ্যোক্তাসকলে জানিবলৈ দিয়া অনুসৰি 26 আৰু 27 বহাগ তথা ইংৰাজী 10 আৰু 11 মে'ত দুদিনীয়া কাৰ্যসূচীৰে দেৰগাঁও পূৰ্বাঞ্চলিক শান্তি মিলন নাট্য মন্দিৰত অষ্টম বাৰ্ষিক দেৰগাঁও পূৰ্বাঞ্চলিক ৰাজহুৱা ৰঙালী বিহু উৎসৱ ভাগি অনুষ্ঠিত কৰা হ'ব। উদ্যোক্তাসকলে জানিবলৈ দিয়া অনুসৰি 10 মে' শনিবাৰে হুঁচৰি, বৰ বিহুৱতী, সৰু বিহুৱতী, ঢোল বাদন, পেঁপা বাদন, চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। অন্যহাতে 19 মে' দেওবাৰে সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সকলো ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে। দেৰগাঁও পূৰ্বাঞ্চলিক ৰাজহুৱা বিহু উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা অসমৰ সংবাদ জগতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আপোনালোকে আজি আমাৰ এই বিহু উদযাপন সমিতিৰ দ্বাৰা আয়োজিত বিহু নাচ কৰ্মশালাৰ যি আজি উদ্বোধনী অনুষ্ঠান, এই অনুষ্ঠানত আহি আমাক অনুপ্ৰাণিত কৰিলে। আমি 2018 চনৰ পৰাই দেৰগাঁও পূৰ্বাঞ্চলিক ৰাজহুৱা ৰঙালী বিহু উদযাপন কৰি আহিছোঁ। এইবাৰ আমি অষ্টম বৰ্ষত ভৰি দিছোঁ। আমি এই অঞ্চলৰ ৰাইজৰ অকুণ্ঠ সহায় সহযোগিতাৰ মাজেৰে এই অষ্টম বৰ্ষ আমি উদযাপন কৰিবলৈ লৈছোঁ। আমি আশা কৰিছোঁ এই অঞ্চলৰ সমূহ ৰাইজ আৰু দেৰগাঁও পূৰ্বাঞ্চলৰ আমি 18খন গাঁও সামৰি যি বিহু উদযাপন কৰিবলৈ লৈছোঁ, এই বিহু এইবাৰো আমাৰ আগৰ ধৰণৰে এক আড়ম্বৰপূৰ্ণ বিহু উদযাপন হ'ব বুলি আমি আশা কৰিছোঁ। আৰু আমি অসমীয়া হিয়াৰ আমঠু ৰঙালী বিহু ভাগ উদযাপন কৰাৰ ক্ষেত্ৰত আপোনালোকৰো সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু 27, 10 আৰু 11 মে' স্থানীয় দেৰগাঁও পূৰ্বাঞ্চলিক শান্তি মিলন নাট্য মন্দিৰত উদযাপন কৰিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেই বিহু ভাগৰ লগত সংগতি ৰাখি আমি এখনি 15 দিনীয়া বিহু কৰ্মশালা আমি আয়োজন কৰিছোঁ। আজি আমাৰ শুভ উদ্বোধনী অনুষ্ঠান বিহু কৰ্মশালাৰ। এই কৰ্মশালা ভাগৰ বিষয় হৈছে বিহু নাচ, ঢোল, পেঁপা, গগনা, বিহু আৰু বিহুৱতী। এই যে বিষয়বস্তু লৈ আমি কৰ্মশালা ভাগ আমি অনুষ্ঠিত কৰিছোঁ। আমি আশা ৰাখিছোঁ কণ ছাত্ৰ ছাত্ৰীসকলে আজি আমাৰ এই কৰ্মশালা ভাগত আহি যি আমাৰ সহায় সহযোগিতা আগবঢ়ালে তেখেতসকলে আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে অভিভাৱকসকলৰ প্ৰতি আমি এটা বিশেষ অনুৰোধ জনাইছোঁ যাতে তেখেতসকলৰ ল'ৰা ছোৱালীখিনি এই কৰ্মশালাত অংশগ্ৰহণ কৰি আগন্তুক বিহু ভাগত যাতে নিজৰ প্ৰতিভা দেখুৱাব পাৰে, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আমি কৰ্মশালা ভাগৰ আমি ভৰ্তি মাচুল আমি ব্যৱস্থা কৰিছোঁ। আমি 100 টকা আমি ধাৰ্য কৰিছোঁ, মাত্ৰ 100 টকা। আমাৰ এই যিভাগ বিহু আমি উদযাপন কৰিম তাত আমাৰ প্ৰতিযোগিতা, আমাৰ 10টা আমি প্ৰতিযোগিতা আমি বিষয় হিচাপে আমি লৈছোঁ। হুঁচৰি প্ৰতিযোগিতা,
হুঁচৰি প্ৰতিযোগিতা হ'ব আপোনাৰ প্ৰথম পুৰস্কাৰ 10,000, দ্বিতীয় পুৰস্কাৰ 5,000, তাৰ ভৰ্তি মাচুল 600 টকা। আৰু বৰ বিহুৱতী প্ৰথম পুৰস্কাৰ 10,000 আৰু দ্বিতীয় পুৰস্কাৰ 5,000, তাৰ ভৰ্তি মাচুল 600 টকা। আৰু সৰু বিহুৱতী প্ৰথম পুৰস্কাৰ 7,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ 500 টকা, তাৰ ভৰ্তি মাচুল 500 টকা। আৰু ঢোল বাদন প্ৰতিযোগিতা আমি লৈছোঁ ওজাহাত ঢোল বাদন প্ৰতিযোগিতা, প্ৰথম পুৰস্কাৰ 3,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ 1,500 টকা, তাৰ ভৰ্তি মাচুল 300 টকা। আৰু ঢোল বাদন প্ৰতিযোগিতাৰ ওজাহাত নিম্ন শাখা, তাৰ প্ৰথম পুৰস্কাৰ 2,050 টকা আৰু দ্বিতীয় পুৰস্কাৰ 1,500 টকা, তাৰ ভৰ্তি মাচুল 200 টকা। আৰু মহিলা জেং বিহু আমি প্ৰতিযোগিতা আমি লৈছোঁ, তাৰ প্ৰথম পুৰস্কাৰ 5,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ 3,000 টকা, তাৰ ভৰ্তি মাচুল 500 টকা। পেঁপা বাদন প্ৰতিযোগিতা প্ৰথম পুৰস্কাৰ 2,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ 1,000 টকা, তাৰ ভৰ্তি মাচুল 150 টকা। চিত্ৰাংকন প্ৰতিযোগিতাৰ উচ্চ শাখা আৰু নিম্ন শাখা আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰিম, তাৰ ভৰ্তি মাচুল আমি ৰেহাই দিছোঁ। আৰু সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা উচ্চ শাখা আৰু নিম্ন শাখা আমি দুটা শাখাত অনুষ্ঠিত হ'ব। উচ্চ শাখাৰ 13 বছৰৰ পৰা 16 বছৰলৈকে তাৰ ভৰ্তি মাচুল 300 টকা, প্ৰথম পুৰস্কাৰ 3,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ 2,000 টকা। সৃষ্টিশীল নিম্ন শাখা প্ৰতিযোগিতা প্ৰথম পুৰস্কাৰ 2,000 টকা, দ্বিতীয় পুৰস্কাৰ 1,000 টকা, তাৰ ভৰ্তি মাচুল 200 টকা। আমি এই 10টা প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিবৰ কাৰণে উদযাপন সমিতি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু আমি এই পৰৱৰ্তী কাৰ্যসূচী আমি আগুৱাই যোৱাৰ আমি প্ৰচেষ্টা চলাইছোঁ। ধন্যবাদ। বিহুৱতী প্ৰতিযোগিতাৰ শাখাবিলাকৰ বয়সৰ সীমা কওকচোন। আমাৰ হুঁচৰি প্ৰতিযোগিতা বয়সৰ সীমা নাই, তাৰ আমাৰ 12জন আমাৰ থাকিব, 12জন আমাৰ অধিক হ'ব নোৱাৰিব। আৰু বৰ বিহুৱতী প্ৰতিযোগিতাৰ আপোনাৰ 16 বছৰ ওপৰ হ'ব। আৰু সৰু বিহুৱতী 12 বছৰ ওপৰ হ'ব লাগিব। তেনেকৈ হুঁচৰি প্ৰতিযোগিতাৰ বয়সৰ সীমা? হুঁচৰি প্ৰতিযোগিতাৰ বয়সৰ সীমা নাই, তাত সদস্য সংখ্যা 22জন থাকিব, সিমানেই। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।